নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এনেকুৱা ঘৰত কেতিয়াও মা লক্ষ্মী প্ৰৱেশ নকৰে। সকলো মানুহৰ ঘৰত সুখ শান্তি এনেকুৱা এজনী মহিলাৰ ওপৰত নিৰ্ভৰ কৰে যি মহিলাই সেই ঘৰখন সামৰি ৰাখিব পাৰে বা সকলোকে নজৰ ৰাখিব পাৰে। কিছুমান এনেকুৱা কাম আছে যি মহিলাসকলে কৰিব নালাগে। যদি কৰে তেনেহ'লে ঘৰৰ পৰা মা লক্ষ্মী নোহোৱা হৈ পৰিব আৰু ঘৰত বেয়া শক্তিৰ আগমন হ'বলৈ ধৰিব। প্ৰাচীন কালৰ পৰাই সকলো মহিলা বা ছোৱালীসকলক মা লক্ষ্মীৰ ৰূপ বুলি মনা গৈছে। সকলোৱে কয় যে মহিলাই ইচ্ছা কৰিলে এখন ঘৰ উঠাই তুলিব পাৰে বা এখন ঘৰ ধ্বংস কৰি তুলিব পাৰে। আমাৰ শাস্ত্ৰত মহিলাক কিছুমান লক্ষণৰ কথা দেখুৱাই দিয়া হৈছে আৰু মহিলাৰ এই লক্ষণ যদি আপোনালোকে দেখা পায় তেনেহ'লে জানিব যে আপোনালোকৰ ঘৰত দৰিদ্ৰতা অহাটো নিশ্চিত। কিছুমান এনে লক্ষণৰ কথাও কোৱা হৈছে, যদি এই লক্ষণ আপোনালোকৰ ঘৰত দেখা পায় জানিব যে সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিছে। আহক তেনেহ'লে জানি লওঁ মহিলাসকলে এনেকুৱা কি 10টা কাম কৰিব নালাগে। যদি এই 10টা কাম মহিলাসকলে কৰে তেনেহ'লে আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা নামি আহিবলৈ ধৰিব। ঘৰত সদায় অকাল হ'ব আৰু বেয়া শক্তিৰ বাস হ'বলৈ ধৰিব। আপোনালোকৰ ঘৰৰ পৰা মা লক্ষ্মী নোহোৱা হৈ পৰিব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি আমি সম্পূৰ্ণভাৱে জানি লওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো প্ৰকৃত কৰিব। আৰু যদি আপোনালোকে কিবা বুজি পোৱা নাই তেনে ক্ষেত্ৰত মোক তলত কমেণ্ট কৰি জনাব পাৰে। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। 1 নম্বৰটো, যি ঘৰৰ মহিলাই দুৱাৰ ভৰি দি খোলে বা দুৱাৰত গোৰ মাৰে তেনে ঘৰত কেতিয়াও মা লক্ষ্মীক প্ৰৱেশ নকৰে। যদি আপোনালোকৰ ঘৰত এনে হৈ আছে তেনেহ'লে আজিয়ে আপোনালোকে সেই মহিলাগৰাকীক বাধা দিব বা সেই মহিলাগৰাকীক আপোনালোকে ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিব। মা লক্ষ্মীৰ সাক্ষাৎ স্বৰূপ মহিলাক মনা গৈছে আৰু মহিলাই যদি দুৱাৰত ভৰি লগায় তেনেহ'লে দেখিবলৈ পাব যে ঘৰত অশান্তি নামি আহিবলৈ ধৰিব। আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত অমংগল নামি আহিবলৈ ধৰিব। দুৱাৰত ভৰি লগোৱাটো সাক্ষাৎ অপমান বা সাক্ষাৎ পাপ বুলিও মনা গৈছে। যদি আপোনালোকে এনে কৰিছে তেনেহ'লে আজিয়েই এই অভ্যাস ত্যাগ কৰক বা যোনসকল মহিলাই এই কাম কৰে তেওঁলোকক আপোনালোকে বাধা দিয়াটো দৰকাৰ। তেতিয়াহে আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। 2 নম্বৰটো, যদি আপোনালোকৰ ঘৰৰ মহিলাই দুৱাৰ দলিত বহি কিবা খোৱা বোৱা কৰে বা এনেই বহি কথা বতৰা পাতে তেনে ঘৰত কেতিয়াও মা লক্ষ্মীয়ে প্ৰৱেশ নকৰে। তেনে ঘৰ অতি সোনকালেই ধ্বংস হৈ পৰে। হিন্দু শাস্ত্ৰত ইয়াক বহু অশুভ বুলি মনা গৈছে। এই কাম কৰাৰ ঘৰত মা লক্ষ্মী আহিব ঠিকেই, কিন্তু ঘৰৰ বাহিৰৰ পৰাই মা লক্ষ্মী গুচি যাব আৰু ঘৰত থকা সকলো শুভ শক্তি ঘৰৰ পৰা বাহিৰ হৈ পৰিব। ঘৰত বেয়া শক্তিয়ে ঠাই ল'বলৈ ধৰিব। আপুনি ঘৰত যিমানেই মাংগলিক অনুষ্ঠান নকৰক কিয় বা আপোনালোকে ঘৰত যিমানেই পূজা পাতল নকৰক কিয় কেতিয়াও মা লক্ষ্মীক আকৰ্ষণ কৰিব নোৱাৰিব আপোনালোকে। সেই গতিকে দুৱাৰদলিত বহি খোৱা বোৱা কৰাটো বা দুৱাৰদলিত বহি এনেই কথা বতৰা পতাটো বহু বেছি অশুভ বুলি মনা গৈছে। 3 নম্বৰটো, যি ঘৰৰ মহিলাই ঘৰ সৰা ঝাৰুডালত ভৰি লগায় বা ভৰি দি ঝাৰু মাৰে তেনে ঘৰত কেতিয়াও মা লক্ষ্মীয়ে প্ৰৱেশ নকৰে। তেনে ঘৰত অমংগল নামি আহে। সদায় দুখ দৰিদ্ৰতা এনে ঘৰত দেখিবলৈ পোৱা যায়। এনে ঘৰত সদায় অকাল বৃদ্ধি পাবলৈ ধৰে। যিমানেই কষ্ট নকৰক কিয় কেতিয়াও তেওঁলোকৰ ঘৰৰ সমস্যা পূৰণ নহয়। জীৱনত নতুন নতুন সমস্যা আহি থাকে আৰু জীৱনত সদায় এওঁলোকে সংঘৰ্ষ আৰু কষ্ট কৰি যাবলগীয়া হয়। মনা যায় যে ঝাৰুক মা লক্ষ্মীৰ স্বৰূপ বুলি মনা যায় আৰু লগতে মহিলাসকলকো মা লক্ষ্মীৰ স্বৰূপ বুলি মনা যায়। তেনে ক্ষেত্ৰত যদি মহিলাসকলে ঝাৰু মাৰি থাকোঁতে যদি ঝাৰুডালত ভৰি লগাই নাই বা ভৰি দি যদি ঝাৰু মাৰে তেনে ক্ষেত্ৰতো আপোনালোকৰ ঘৰত অমংগল নামি আহিব। এই কথাটো পুৰুষসকলেও লক্ষ্য ৰখাটো উচিত। পুৰুষসকলেও কেতিয়াও ভৰি দি ঝাৰু নামাৰিব বা ঝাৰুডালত কেতিয়াও আপোনালোকে ভৰি নলগাব। এনে কৰাটো বহু বেছি অশুভ লক্ষণ বুলি মনা গৈছে। এনে কৰিলে আপোনালোকৰ ঘৰত থকা সকলো শুভ শক্তি নোহোৱা হৈ পৰিব, যাৰ ফলত ঘৰত দৰিদ্ৰতা, মানসিক অশান্তি আৰু মানসিক চাপ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। যদি আপোনালোকৰ ঘৰৰ মহিলাই জোঠা বাচন গেছৰ ওপৰত বা চৌকাৰ ওপৰত ৰাখি ৰাতি শুই যায় তেনে ঘৰত কেতিয়াও শুভ শক্তিৰ আগমন নহয়। তেনে ঘৰত থকা সকলো শুভ শক্তি ঘৰৰ পৰা বাহিৰ হৈহে পৰে। আপোনালোকে যদি জোঠা বাচন ৰাখিবলৈ ইচ্ছা কৰে তেনেহ'লে বেলেগ জেগাত আপোনালোকে ৰাখিব, কিন্তু পাকঘৰত ৰখাটো উচিত নহয়। ইয়াৰ বাহিৰেও শোৱাৰ ৰুমতো কেতিয়াও জোঠা বাচন ৰাখি আমি শুই যাব নালাগে। চৌকাৰ ওপৰত বা গেছৰ ওপৰত যদি আমি জোঠা বাচন ৰাখি ৰাতি শুই যাওঁ তেনে ক্ষেত্ৰত
ক্ষেত্ৰত দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত অমংগল নামি আহিব। লাহে লাহে ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। ঘৰৰ পৰা মা লক্ষ্মী গুচি যাব আৰু এনে ঘৰত কেতিয়াও মা লক্ষ্মীয়ে প্ৰৱেশ নকৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত এটাৰ পিছত আনটো সমস্যা আহিব। সেইকাৰণে ৰাতি চৌকাৰ ওপৰত জোঠা বাচন ৰাখি থ'ব কেতিয়াও নালাগে। যি ঘৰৰ মহিলাই ৰাতিপুৱাৰ সময়ত ঝাৰু নামাৰি ভাটিবেলাৰ সময়ত ঝাৰু মাৰে, এনে লক্ষণটো অশুভতাৰ লক্ষণ বুলি মনা গৈছে। সদায় ৰাতিপুৱা আৰু ভাটিবেলা দুইটা সময়তে ঝাৰু মাৰিব লাগে। যদি ৰাতিপুৱাৰ সময়ত ঝাৰু নামাৰি ভাটিবেলাৰ সময়ত ঝাৰু মাৰে তেনেহ'লে ইয়াক বহু অমংগল বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। এই কাম কৰিলে আপোনালোকৰ ঘৰত কেতিয়াও শুভ শক্তিৰ আগমন নহ'ব। ৰাতিপুৱা বাহিৰ ঘৰতে যদি আপোনালোকে কিবা পূজা পাতল কৰে নাইবা আপোনালোকে যদি ঘূৰা ফুৰা কৰে বা খোৱা বোৱা কৰে তেনেহ'লে আপোনালোকৰ ঘৰলৈ দুৰ্ভাগ্য নামি আহিব। ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। আৰু এটা কথা আপোনালোকে হয়তো নিশ্চয় জানে, পৰিষ্কাৰ পৰিচ্ছন্ন ঘৰতহে মা লক্ষ্মীয়ে আহি বাস কৰে বা মা লক্ষ্মীৰ আগমন হয়। সেই গতিকে ৰাতিপুৱা উঠি খোৱাৰ পৰা উঠাৰ পিছতেই আপোনালোকে সুন্দৰভাৱে ঘৰ ঝাৰু মাৰিব লাগে আৰু ভাটিবেলাৰ সময়তো বেলি বহাৰ আগে আগে আপোনালোকে ঘৰ ঝাৰু মাৰি তাৰ পিছত আপোনালোকে ধূপ ধূনা জ্বলাব লাগে। এনেকৈ কৰিলেহে আপোনালোকৰ ঘৰলৈ মা লক্ষ্মী আকৰ্ষিত হৈ পৰিব আৰু মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত বাস কৰিব। যি ঘৰৰ মহিলাসকল দেৰিলৈকে শুই থাকে, ইয়াৰ ফলত ঘৰৰ আৰু লগতে পৰিয়ালৰ অশুভ বুলি মনা গৈছে। দেৰিলৈকে শুই থকাৰ ফলত স্বামীৰ সফলতাত বাধা আহি পৰে। যিকোনো কাম আপোনালোকে সুচাৰুভাৱে কৰিবলৈ গ'লে সেই কামতো বাধা আহে। আৰু লগতে ক'ব লাগিব যে আপোনালোকৰ ঘৰত যিমানেই পইচা নাহক কিয় সেই পইচা আপোনালোকে কেতিয়াও জমা কৰি ৰাখিব নোৱাৰে। কেনিবা নহয় কেনিবা আপোনালোকৰ সেই পইচা খৰচ হৈ যাব আৰু লগতে দুৰ্ভাগ্য আপোনালোকৰ ঘৰলৈ নামি আহিব। স্বামীৰ অকাল মৃত্যু হোৱাৰো ইংগিত বুলি ক'ব পৰা যায়। সেইকাৰণে সকলো মহিলাই সোনকালেই উঠিব লাগে। পৰাপক্ষত ব্ৰহ্ম মুহূৰ্তত উঠিব লাগে। উঠি অকণমান ৰাস্তা ফুৰিব লাগে। ৰাস্তা ফুৰি ঘূৰি আহি গোটেই ঘৰ চাফা কৰি বা ঝাৰু মাৰি তাৰপিছত আপোনালোকে গা পা ধুই ভগৱানৰ নাম ল'ব লাগে বা ভগৱানৰ পূজা পাতল কৰিব লাগে। এনেকৈ কৰিলেহে ঘৰৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে স্বামীৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে এনে ঘৰতহে সাক্ষাৎ মা লক্ষ্মীয়ে আহি বাস কৰিবলৈ ধৰিব। ৰাতিপুৱা যদি ঘৰৰ চাৰিওফাল আপোনালোকে চাফা নকৰে তেনে ঘৰত কেতিয়াও মা লক্ষ্মীয়ে প্ৰৱেশ নকৰে। ঘৰৰ মহিলাই ৰাতিপুৱা সোনকালে উঠি ঘৰৰ চোতালত পানী ছটিয়াব লাগে আৰু সুন্দৰভাৱে ঝাৰু মাৰি চাফা কৰিব লাগে। এনে কৰিলেহে সাক্ষাৎ মা লক্ষ্মী আপোনালোকৰ ঘৰলৈ প্ৰৱেশ কৰিব। আৰু আপোনালোকে হয়তো নিশ্চয় জানে, পৰিষ্কাৰ পৰিচ্ছন্ন জেগাতহে সকলো শুভ শক্তি আমাৰ ঘৰত প্ৰৱেশ হয়। যদি আমাৰ ঘৰখন লেতেৰা হৈ থাকে বা আমাৰ ঘৰৰ চাৰিওফাল আমি চাফা নকৰোঁ তেনে ক্ষেত্ৰত আমাৰ ঘৰত থকাও সকলো শুভ শক্তি ঘৰৰ পৰা বাহিৰ হৈহে পৰিব। কেতিয়াও আমি শুভ শক্তি আগমন কৰিব নোৱাৰিম। সেইকাৰণে ৰাতিপুৱা সোনকালে উঠি গোটেই ঘৰৰ ভিতৰ বাহিৰ চাফা কৰিব লাগে আৰু আগফাল পিছফাল ঝাৰু মাৰি চাফা কৰিব লাগে। এনে কৰিলে আপোনালোকৰ ঘৰৰ পবিত্ৰতা বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব আৰু লগতে শুভ শক্তি আপোনালোকৰ ঘৰত জাগ্ৰত হ'বলৈও ধৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিলৈ নমস্কাৰ।